চেঙাৰ ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত স্বাধীনতা দিৱস উপলক্ষে বিশেষ সম্বৰ্ধনা সভা সম্পন্ন। ৩৬গৰাকীকৈ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা ব্যক্তিক বিশেষ সম্বৰ্ধনা। বৰপেটা জিলাৰ চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ১২০ নং ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত আৰু চাটা মণ্ডল সমল কেন্দ্ৰৰ সহযোগত বিদ্যালয়খনত স্বাধীনতা দিৱস উপলক্ষে শুকুৰবাৰে এখন বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হৈছে। বিশিষ্ট সমাজসেৱক জয়নাল আবদিনৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ সম্বৰ্ধনা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে চাটা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আব্দুল জলিলে। চাটা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত শ্ৰেষ্ঠ বিদ্যাঞ্জলি বিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান ১২০ নং ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়, দ্বিতীয় স্থান চাটা আঞ্চলিক হাইস্কুল আৰু তৃতীয় স্থানত উত্তৰ ৰৌমাৰী আঞ্চলিক পাঠাৰ প্ৰাথমিক বিদ্যালয়লৈ বিশেষ সন্মান প্ৰদান কৰা হয়। ইয়াৰ উপৰিও বিদ্যাঞ্জলি কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়লৈ আগবঢ়োৱা দানৰ ক্ষেত্ৰত দুগৰাকী লোকক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। চাটা মণ্ডল সমল কেন্দ্ৰৰ তৰফৰ পৰা দানৰ তালিকাত থকা প্ৰথম হাইদৰ আলী আহমেদ আৰু দ্বিতীয় নহৰ আলীক বিশেষভাৱে সন্মানিত কৰে। মণ্ডল সমল কেন্দ্ৰটোৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ভিতৰত শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে ১২০ নং ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰফিকুল ইছলাম আৰু চাটা আঞ্চলিক হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি আবুল হুছেইনক বিশেষ সম্বৰ্ধনা জনায়। শৈক্ষিক ক্ষেত্ৰখনত পাৰদৰ্শিতা দেখুওৱাৰ বাবে ৭৪৮ নং বালাটাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰতুল শৰ্মা, চাটা আঞ্চলিক হাইস্কুলৰ সহকাৰী শিক্ষক কালিন্দ্ৰ মেধি আৰু ১২০ নং ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অখিল দাসকো চাটা মণ্ডল সমল কেন্দ্ৰৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। সাংবাদিক তৌফিকুৰ ৰহমান আৰু সুৰজিত পাঠককো বিদ্যালয়খনৰ তৰফৰ পৰা ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। বৃহত্তৰ ৰৌমাৰী গাঁও অঞ্চলৰ কৃষি, শিক্ষা, সংগীত, সামাজিক, স্বাস্থ্য, আৰক্ষী সেৱাত আগবঢ়োৱা সেৱাৰ বাবে ৩৬গৰাকীকৈ লোকক ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে সন্মানিত কৰা হয় বুলি জানিবলৈ দিয়া বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰফিকুল ইছলামে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি আমি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰৌমাৰী গাঁৱৰ পৰা ৩৪গৰাকী ব্যক্তিক কৃষি আৰু চৰকাৰী চাকৰিৰ লগত জড়িত ব্যক্তিক আমি বিশেষভাৱে অভিনন্দন পত্ৰৰে সন্মানিত কৰিছোঁ। এই অনুষ্ঠানখন আমি যোৱাকালি অনুষ্ঠিত কৰাৰ কথা আছিল, কিন্তু সুখৰ খবৰ যে বৰপেটা জিলাৰ ভিতৰত চৰকাৰে নিৰ্দেশ মৰ্মে যোৱা মাহত আমি আমাৰ ৰৌমাৰী গাঁৱৰ ৰাইজৰ তৰফৰ পৰা বিদ্যাঞ্জলি আঁচনিৰ জৰিয়তে বিভিন্ন ধৰণৰ বস্তু আমাৰ ৰাইজে এইখন বিদ্যালয়ত আগবঢ়োৱাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিছিল। তাৰ বাবে যোৱাকালি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলাৰ জিলায়ুক্ত মহোদয়ে সভাপতি হিচাপে মোক বৰপেটা জিলাত মাতি লৈছিল। মাতি লৈ আমাক বিশেষভাৱে সম্বৰ্ধনা আৰু মানপত্ৰৰে সম্বৰ্ধিত কৰিছে। তাৰ বাবে আমাৰ এই অনুষ্ঠানখন যোৱাকালি আমি অনুষ্ঠিত কৰিব পৰা নাছিলোঁ, যাৰ বাবে আজি এই অনুষ্ঠানখন অনুষ্ঠিত কৰি কৃষি আৰু চৰকাৰী চাকৰিত নিয়োজিত ব্যক্তিসকলক আমি বিশেষভাৱে সম্বৰ্ধনা আগবঢ়াইছোঁ। তাৰে লগতে আমাৰ চাটা মণ্ডল সমদল কেন্দ্ৰৰ সমন্বয়ক আব্দুল জলিল ডাঙৰীয়া আৰু চেঙা খণ্ড প্ৰাথমিকৰ বিঅ'চাৰে চাটা ক্লাষ্টাৰৰ বিভিন্ন বিদ্যালয়ৰ সভাপতি, প্ৰধান শিক্ষক, সহকাৰী শিক্ষকসকল আৰু বিদ্যাঞ্জলিৰ লগত জড়িত ব্যক্তিসকলক তেওঁলোকে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।